নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যদি কোনো অজান শত্ৰুৱে আপোনাৰ ঘৰখনক নষ্ট কৰিবৰ বাবে বা ধ্বংস কৰিবৰ বাবে তন্ত্ৰমন্ত্ৰ বা কোলা যাদু কৰি ৰাখিছে তেনে কেনেকৈ জানিব যাৰ ঘৰত তন্ত্ৰমন্ত্ৰ বা কোলা যাদু কৰা থাকে সেইখন ঘৰত অপায় অমংগল অশান্তি ৰোগ ব্যাধিৰ সমস্যাই জুৰুলা কৰে তন্ত্ৰমন্ত্ৰ বা কোলা যাদুৰ বলত সেইখন ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ উদাহৰণো নথকা নহয় শনিবাৰৰ দিনা যদি কুকুৰৰ এটা সংকেত পায় তেতিয়া নিশ্চিত হ'ব পাৰে যে কোনোবাই আপোনাৰ ঘৰখন নষ্ট কৰিবৰ বাবে তন্ত্ৰমন্ত্ৰৰ দ্বাৰা কিবা শক্তি প্ৰয়োগ কৰি ৰাখিছে শনিবাৰে যদি কুকুৰৰ সেই সংকেত পায় তেনে মংগল আৰু শনিবাৰে ৰাতি তেজপাত আৰু কৰ্পূৰেৰে এটা উপায় কৰি জ্বলাই দিয়ক যি ব্যক্তিয়ে আপোনাৰ ঘৰখনক নষ্ট কৰিবৰ বাবে তন্ত্ৰমন্ত্ৰৰ বল প্ৰয়োগ কৰিবলৈ চেষ্টা কৰি আছিল বা চেষ্টা কৰিছে সেই ব্যক্তিয়ে নিজে আহি স্বীকাৰ কৰিবলৈ বাধ্য হ'ব লগতে আপোনাৰ ঘৰখনক যি তন্ত্ৰমন্ত্ৰৰে হানি কৰি আছিল সেই তন্ত্ৰমন্ত্ৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম এখন ঘৰত তন্ত্ৰমন্ত্ৰৰ দ্বাৰা বা কোলা যাদুৰ দ্বাৰা নষ্ট কৰিবলৈ কিবা কৰি ৰাখিলে সেই ঘৰত কি লক্ষণে দেখা দিয়ে কুকুৰে কেনেকৈ তন্ত্ৰমন্ত্ৰ কৰাৰ সংকেত দিয়ে লগতে তেজপাত আৰু কৰ্পূৰেৰে কি উপায় কৰি জ্বলাই দিলে সেই তন্ত্ৰমন্ত্ৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় গতিকে আপোনাৰ যদি তন্ত্ৰমন্ত্ৰ বা কোলা যাদুৰ ভয় আছে শক্তিৰ ওপৰত বিশ্বাস আছে তেনে আজিৰ ভিডিঅ'টো শেষ পৰ্যন্ত চাওক সংকেত আৰু উপায়সমূহৰ কথা জানি উপায়সমূহ প্ৰয়োগ কৰি নিজৰ ঘৰখনক সুৰক্ষিত কৰিব পাৰিব সেয়েহে আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায় তেনে নিশ্চয় উপকৃত হ'ব পাৰিব বহু মানুহে কোলা যাদু বা তন্ত্ৰমন্ত্ৰ বিশ্বাস নকৰে কিন্তু কোলা যাদু বা তন্ত্ৰমন্ত্ৰ হৈছে এনে এক আচৰিত শক্তিযুক্ত কলা যিসমূহৰ শক্তিয়ে আন্ধাৰত অতি ভয়ংকৰভাৱে ক্ৰিয়া কৰে এই শক্তি হৈছে চকুৰে নেদেখা অতি ভয়ংকৰ অপশক্তিৰ প্ৰভাৱ যিবোৰ এবাৰ এখন ঘৰত প্ৰৱেশ কৰাৰ পাছত সময়ত সেই শক্তি ধ্বংস নকৰিলে এখন সুন্দৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব পাৰে বহু মানুহে তন্ত্ৰমন্ত্ৰৰ শক্তিক অবিশ্বাস কৰে পিছত যেতিয়া কোনো ফালৰ পৰা সুফল নাপায় শেষত তন্ত্ৰমন্ত্ৰ বা কোলা যাদুৰ প্ৰতিকাৰ কৰি উপশম পায় এটা কথা সত্য তন্ত্ৰমন্ত্ৰৰ দুৰ্প্ৰয়োগে নিৰ্দোষী ব্যক্তিৰো ঘৰ এখন ধ্বংস কৰিব পাৰে তন্ত্ৰমন্ত্ৰৰ শক্তিয়ে সদায় লাহে লাহে ক্ৰিয়া কৰে যিসমূহৰ কথা কোনেও উপলব্ধি কৰিবই নোৱাৰে আপুনি হয়তো দেখিছে দপদপকৈ উঠি অহা সুন্দৰ এখন ঘৰ কম দিনত কেতিয়াবা ধ্বংস হৈ যায় আৰু সৰ্বশান্ত হৈ পৰে আকৌ কেতিয়াবা দপদপকৈ উঠি অহা ব্যৱসায় এটা খুব কম দিনত ধ্বংস হৈ যায় বা মৰা পৰি যায় এনেবোৰ তন্ত্ৰমন্ত্ৰৰ দ্বাৰা শত্ৰুৱে কৰা শত্ৰুতাৰ বাবেই ধ্বংস হয় ওচৰ চুবুৰীয়া শত্ৰু মানুহে আপোনাৰ ঘৰৰ উন্নতি বা আপোনাৰ ঘৰত ধন টকা পইচা বেছি হোৱা কেতিয়াও কামনা নকৰে তেনে ক্ষেত্ৰত বলেৰে একো কৰিব নোৱাৰি চলেৰে সেই ব্যৱসায় বাণিজ্য বা ঘৰ দুৱাৰ ধ্বংস কৰিবলৈ তন্ত্ৰমন্ত্ৰৰ দ্বাৰা বুদ্ধি কৰে প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক তন্ত্ৰমন্ত্ৰৰ দ্বাৰা বেয়া প্ৰয়োগ কৰি শত্ৰুৱে আপোনাৰ ঘৰখন বা আপোনাক নষ্ট কৰিব বিচৰা কথা আপুনি কেনেকৈ জানিব তন্ত্ৰমন্ত্ৰ বা কোলা যাদু প্ৰয়োগ কৰিলে সেইখন ঘৰত কি সংকেত পায় কুকুৰে কেনেকৈ সেইখন ঘৰক তন্ত্ৰমন্ত্ৰ কৰাৰ সংকেত দিয়ে বা কুকুৰে কি সংকেত দিলে তন্ত্ৰমন্ত্ৰ কৰা বুলি আপুনি জানিব পাৰিব কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত তন্ত্ৰমন্ত্ৰৰ সাধক অৰ্থাৎ তন্ত্ৰমন্ত্ৰৰ গুৰু দেৱাদিদেৱ মহাদেৱক স্মৰণ কৰি ওম নমঃ শিৱায় বা জয় মা কালী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ বহু তান্ত্ৰিকে অৰ্থৰ লোভত তান্ত্ৰিক সাধনাৰ দুৰ্প্ৰয়োগ কৰে সেই দুৰ্প্ৰয়োগৰ ফলত কেতিয়াবা বিনা দোষীজনৰো জীৱন পংগু হৈ পৰে বহু ভাল মানুহো কেতিয়াবা শত্ৰুৰ দ্বাৰা তন্ত্ৰমন্ত্ৰৰ প্ৰয়োগৰ ফলত পাগল হৈ বাটৰ ভিক্ষাৰী হয় তন্ত্ৰমন্ত্ৰ দুৰ্প্ৰয়োগৰ বাবে বহুজনৰ জীৱন একেবাৰে ৰুগীয়া হৈ পৰে বহু উত্থানমুখী ব্যৱসায় উত্থানমুখী ঘৰ তন্ত্ৰমন্ত্ৰ প্ৰয়োগৰ ফলত সম্পূৰ্ণৰূপে নিঃশেষ হৈ যায় সেইসমূহ কাম বেছিভাগ গোপন শত্ৰুৱে কৰে আনৰ ভাল হোৱা বা আনৰ উন্নতি যিসকল ব্যক্তিয়ে দেখিব নোৱাৰে বা যিসকল ব্যক্তিৰ চকু জ্বলে সেই শ্ৰেণীৰ ব্যক্তিয়ে নিজৰ চৰিতাৰ্থ পূৰণ কৰিবৰ বাবে এইসমূহ কাম কৰে প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰথমে জানো আহক
কোনো শত্ৰুৱে যদি আপোনাৰ ঘৰত এনে অপকৰ্ম কৰে তেনে আপোনাৰ ঘৰত কি কি লক্ষণে দেখা দিব। 1 নম্বৰতে হৈছে তন্ত্ৰমন্ত্ৰ কৰাৰ ফলত এখন ঘৰত প্ৰথমে সেই ঘৰত মিলাপ্ৰীতি কম হয়। ঘৰৰ সদস্যসকলৰ মাজত মনৰ অমিল হৈ পক্ষ হয়, অৰ্থাৎ মনবোৰ ভাগ ভাগ হয়। দুজনৰ মত যদি একে হয় আকৌ আন দুজনৰ মত বেলেগ হয়। স্বামী স্ত্ৰীৰ মাজত হাই কাজিয়া বা মতৰ অমিল হয়। ঘৰত কোনো সদস্যই ভাল কথা ক'লে আনজনে বেয়া বুলি ভাবি তাৰ বিৰোধিতা কৰিব। ঘৰখনৰ পৰা শান্তিৰ পৰিৱেশ আঁতৰি যাব। হোৱাই নোহাই দ্বন্দ্ব খিয়াল হ'ব। ঘৰত ৰোগ ব্যাধিৰ পৰিমাণ বৃদ্ধি পাব। ঘৰত কোনো সদস্যৰ খং ৰাগ বেছি হ'ব, খিংখিঙীয়া হৈ পৰিব। যদি ঘৰত এনে পৰিৱেশ হয় তেনে নিশ্চয় জানিব সেইখন ঘৰত কোনো অজান শত্ৰুৱে তন্ত্ৰমন্ত্ৰৰ দ্বাৰা অপশক্তিৰ বল প্ৰয়োগ কৰিছে। 2 নম্বৰতে হৈছে কুকুৰ হৈছে প্ৰভু ভক্ত। কুকুৰে গৃহস্থৰ সকলো বিপদৰ আগজাননী দিয়ে। শনিবাৰ বা মংগলবাৰে অপশক্তিৰ প্ৰভাৱ বেছি হয়। আঁউসী বা অমাৱস্যা আৰু একাদশীত অপশক্তিৰ প্ৰভাৱ বৃদ্ধি পায়। তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱে বেছি কাম কৰিব পাৰে এই দিনকেইটাত। এই দিনকেইটাত যদি আপোনাৰ ঘৰত কুকুৰে বিনা কাৰণত ৰাতি কান্দে বা বিনা কাৰণত মধ্যম ৰাতি ভুকি থাকে তেতিয়া আপুনি লক্ষ্য কৰিব। যদি শনি বা মংগলবাৰ আঁউসী একাদশীত কুকুৰে নিয়মিতভাৱে কান্দে বা বিনা কাৰণত ভুকে, আপোনাৰ ঘৰত কুকুৰ নাথাকিলেও বাটৰ কুকুৰে যদি আপোনাৰ ঘৰৰ পদূলিত কান্দেহি তেতিয়া নিশ্চয় জানিব আপোনাৰ ঘৰত তন্ত্ৰমন্ত্ৰৰ অপশক্তিয়ে ক্ৰিয়া কৰিছে। কোনো শত্ৰুৱে আপোনাৰ ঘৰত শত্ৰুতা কৰি তন্ত্ৰমন্ত্ৰৰ জৰিয়তে কিবা বেয়া কাম কৰিছে। ইয়াৰ উপৰিও আঁউসী একাদশী আৰু শনি মংগলবাৰে আপোনাৰ ঘৰত ৰাতি প্ৰায়েই কোলা কুকুৰ আহ-যাহ হ'লে বা আপোনাৰ ঘৰৰ চৌহদত কোলা কুকুৰ ৰাতি প্ৰায়েই দেখিলে নিশ্চিতকৈ বুজিব পাৰিব তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱে আপোনাৰ ঘৰত ক্ৰিয়া কৰিব বিচাৰিছে। 3 নম্বৰতে হৈছে আপোনাৰ ঘৰত যদি তুলসী গছ আছে তেনে তুলসী গছতো তন্ত্ৰমন্ত্ৰৰ প্ৰয়োগৰ উমান পাব। তন্ত্ৰমন্ত্ৰ বা কোলা যাদুৰ প্ৰভাৱ তুলসী গছ থাকিলে প্ৰথমে তুলসীজোপাত পৰিব। তুলসী হৈছে যোগাত্মক শক্তিৰ বাহক। যেতিয়া তন্ত্ৰমন্ত্ৰৰ শক্তিয়ে আপোনাৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰিব তেতিয়া তন্ত্ৰমন্ত্ৰৰ শক্তিয়ে আপোনাৰ ঘৰৰ শুভ শক্তি বাহক যিসমূহ বস্তু আছে সেইসমূহৰ শক্তি নষ্ট কৰিব বিচাৰিব। লাহে লাহে আপোনাৰ ঘৰৰ তুলসীজোপা জয় পৰি যাব। সেউজীয়াৰ পৰা কিছু ৰঙচুৱা হ'ব। লাহে লাহে সেই তুলসী গছ শুকাই মৰি যাব। ঘৰৰ চৌহদত থকা যোগাত্মক শক্তিৰ বাহক গছবোৰ নষ্ট হৈ যাব বা শুকাই যাব। আপোনাৰ ঘৰৰ আগফালে যদি নেমুৰ গছ আছে সেই নেমু গছতো প্ৰমাণ পাব। নেমুৰ গছৰ যোগাত্মক শক্তি বেছি, সেয়েহে নেমু গছো শুকাই যাব বা নেমুৰ ফল নিদিয়া হ'ব। ফল দিব পৰা অৱস্থাৰ পৰা সেই নেমু ফল দিব নোৱাৰা অৱস্থা হৈ পৰিব। এনে লক্ষণ দেখিলে জানিব অপশক্তিৰ প্ৰভাৱে বা তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱে আপোনাৰ ঘৰখনত ক্ৰিয়া কৰিছে। 4 নম্বৰতে হৈছে যেতিয়া আপোনাৰ ঘৰত অপায় অমংগল সঘনাই হ'ব, বিনা কাৰণত চৌহদৰ গছ ভাগি পৰিব, বিনা বতাহ বা বিনা ধুমুহাতে গছৰ ডাল ভাগি সৰি পৰিব, বেমাৰ ব্যাধিৰ সমস্যা বেছি হ'ব, বেমাৰৰ চিকিৎসা কৰাৰ পাছতো উপশম নহ'ব, ডাক্তৰৰ ওচৰত গ'লে একো বেমাৰ ধৰা নপৰিব, কিন্তু ঘৰত বেমাৰৰ যন্ত্ৰণা বেছি হ'ব, ঘৰৰ সদস্যসকলৰ কাম বনৰ প্ৰতি এলাহ ভাৱ আহিব, তেতিয়া আপুনি নিশ্চয় বুজিব তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱে আপোনাৰ ঘৰত ক্ৰিয়া কৰিছে। এনেবোৰ অমংগল দেখিলে আপুনি সতৰ্ক হ'ব লাগিব। 5 নম্বৰতে হৈছে অপশক্তি বা তন্ত্ৰমন্ত্ৰ বা কোলা যাদুৰ বেয়া প্ৰভাৱে সদায় ঘৰৰ পশ্চিম দিশৰ পৰা আক্ৰমণ কৰে, অৰ্থাৎ পাছফালৰ পৰা আক্ৰমণ কৰে। এই দিশৰ পৰা যদি ৰাতি প্ৰায়েই আপোনাৰ ঘৰলৈ কোলা মেকুৰীৰ আগমন হয় বা জোৰ পাতি মেকুৰী প্ৰায়েই আপোনাৰ ঘৰলৈ আহে আৰু মেকুৰীয়ে পশ্চিম দিশত কাজিয়া কৰি ৰাউচি দি প্ৰায়েই কান্দে, তেতিয়া বুজিব আপোনাৰ ঘৰত শুভ শক্তিৰ বিলোপ হৈছে, অপশক্তিৰ প্ৰভাৱ আপোনাৰ ঘৰত বেছি হৈছে। কোনো শত্ৰুৱে আপোনাৰ ঘৰলৈ তন্ত্ৰমন্ত্ৰৰ শক্তি প্ৰয়োগ কৰিছে। মেকুৰী হৈছে অলক্ষ্মীৰ বাহন। লক্ষ্মী দেৱীৰ দুগৰাকী বাই ভনী, এগৰাকী হৈছে লক্ষ্মী, আনগৰাকী হৈছে অলক্ষ্মী। অলক্ষ্মী হৈছে ধন ঐশ্বৰ্যৰ ধ্বংসৰ প্ৰতিমূৰ্তি আৰু লক্ষ্মী হৈছে ধন ঐশ্বৰ্যৰ গৰাকী। য'ত শুভ শক্তি থাকে তাত লক্ষ্মী দেৱী থাকে আৰু য'ত অশুভ শক্তি থাকে তাত অলক্ষ্মী থাকে। গতিকে আপোনাৰ ঘৰত শুভ শক্তিৰ প্ৰভাৱ আঁতৰি অশুভ শক্তিৰ আগমন হৈছে, সেইবাবে অলক্ষ্মীৰ প্ৰৱেশ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এনে লক্ষণ দেখাৰ লগে লগেই আপুনি আপোনাৰ ঘৰত
মাত্ৰ 2টা কাম কৰিলেই এই সকলো সমস্যাৰ পৰা ৰক্ষা পৰিব পাৰিব। 1 নম্বৰতে হৈছে প্ৰতি শনিবাৰ বা মঙ্গলবাৰে আপুনি সন্ধিয়া আপোনাৰ ঘৰত 3টা তেজপাত আৰু এটুকুৰা কৰ্পূৰ এটা পাত্ৰত জ্বলাই আপোনাৰ ঘৰৰ প্ৰতিটো কোঠাত প্ৰতিটো ঠাইত সেই কৰ্পূৰ আৰু তেজপাতৰ ধোঁৱা দিয়ক। গোটেই ঘৰটো সেই পাত্ৰটো ঘূৰাই ঘূৰাই সেইখিনি জ্বলি ছাই হোৱাৰ পাছত সেই ছাইখিনি পশ্চিম দিশত আপুনি পেলাই দিব। পাত্ৰটো সেইদিনা তেনেকৈ থাকিবলৈ দিব। ইয়াৰ পিছত আপুনি স্নান কৰিব। স্নান কৰাৰ পাছত আপোনাৰ ঘৰৰ সকলো কোঠাতে সকলো ঠাইতে গংগা জল ছটিয়াব। হনুমানৰ ফটো বা মূৰ্তিৰ সন্মুখত এগছি বন্তি জ্বলাই প্ৰতি শনি আৰু মঙ্গলবাৰে হনুমান চালিচা পাঠ কৰিব, নহ'লে হনুমানৰ 12 নাম জপ কৰিব। এনে কাৰ্যৰ ফলত অপশক্তি আঁতৰি যায়। একেলগে কৰ্পূৰ আৰু তেজপাত য'ত জ্বলোৱা হয় সেই স্থানত অপশক্তি ৰৈ থাকিব নোৱাৰে। হনুমানৰ শক্তিৰ প্ৰভাৱত সেই শক্তি নষ্ট হৈ পৰিব। এই কাৰ্যৰ জৰিয়তে আপোনাৰ ঘৰত মংগলৰ শক্তিৰ বিস্তাৰ হ'ব। ইয়াৰ উপৰিও মংগলৰ প্ৰিয় বস্তু হৈছে ৰঙা জলকীয়া। যদি তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱৰ কথা আপুনি গম পায়, তেনে ঘৰৰ বাহিৰৰ হ'ব পৰা, অৰ্থাৎ ঘৰৰ পৰা বাহিৰ ওলাব পৰা বা বাহিৰৰ পৰা ভিতৰ সোমাব পৰা প্ৰতিখন দুৱাৰৰ ওপৰত 7টাকৈ জলকীয়া এখন ৰঙা কাপোৰত বান্ধি সেই দুৱাৰৰ ওপৰত বান্ধি দিব। আগফালে দুৱাৰ বা পাছফালে দুৱাৰৰ ওপৰত হনুমানৰ নাম লৈ এই কাম যদি কৰিব পাৰে, তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱে আপোনাৰ ঘৰক একো অনিষ্ট সাধন কৰিব নোৱাৰে। 2 নম্বৰতে হৈছে তন্ত্ৰমন্ত্ৰ বা অপশক্তিৰ গুৰু হৈছে দেৱাদিদেৱ মহাদেৱ। সেয়েহে তেওঁক ভূতনাথ বুলিও কোৱা হয়। বেলগছত বাবা ভোলানাথ আৰু মাতা গৌৰী বিৰাজমান হৈ থাকে। শিৱ মহাপুৰাণৰ মতে পশ্চিম আৰু দক্ষিণ দিশত যদি বেলগছ ৰোপণ কৰা হয়, তেনে সেই ঘৰত অপশক্তিৰ প্ৰভাৱৰ পৰা মহাদেৱ আৰু আদিমাতাৰ শক্তিয়ে সুৰক্ষিত কৰি ৰাখে। তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱে সেইখন ঘৰক একো অনিষ্ট সাধন কৰিব নোৱাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, যিকোনো তন্ত্ৰমন্ত্ৰ বা অপশক্তিৰ প্ৰভাৱৰ পৰা সুৰক্ষিত হ'বলৈ এইকেইটা উপায় যদি কৰে, তেনে তন্ত্ৰমন্ত্ৰ বা অপশক্তি সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব। আশা কৰিছোঁ এই উপায় কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।